বিৰতিৰ পাছত পুনৰ উভতি আহিছো এই মুহূৰ্তৰ খবৰৰ মাজলৈ। কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গহপুৰ আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰঙাবাৰীত বিশাল নিৰ্বাচনী সভাত তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু মৰাণত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাব। বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে নিৰ্বাচনী ৰণদংকা বুজোৱাৰ পিছত শনিবাৰে প্ৰধানমন্ত্ৰীয়ে চলাব প্ৰচাৰ। মোদীৰ আগমনক লৈ গঢ়ি তোলা হৈছে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী। গহপুৰত আজি সভাস্থলীৰ প্ৰস্তুতিৰ বুজ লবলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাস্থলী পৰ্যবেক্ষণ কৰাৰ পিছত বৃহস্পতিবাৰে মন্ত্ৰী ৰঞ্জিত দত্তই বুজ লয় পৰিস্থিতিৰ। অসমৰ ভিতৰত প্ৰথমখন নিৰ্বাচনী সভা সম্বোধন কৰিব আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এইটো গহপুৰ সমষ্টিৰ ৰাইজৰ কাৰণে এটা সৌভাগ্যৰ কথা হৈছে, য'ত আমি কনকলতা বৰুৱা, আমাৰ মুকুন্দ কাকতি, প্ৰয়াত ৰামপতি ৰাজখোৱা এইসকল শ্বহীদে 42ৰ গণ আন্দোলনত প্ৰাণাহুতি দিছিল। আৰু আজি গহপুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাৰ্য আজি হাতত লৈছে নিৰ্বাচনী সভাত সম্বোধন কৰিবৰ কাৰণে, তাৰ কাৰণে আমি গহপুৰবাসীৰ ৰাইজ লগতে তেজপুৰ সমষ্টিৰ ৰাইজ আজি আমি সৌভাগ্যৱান। 1,75,000 আমাৰ সমাগম ইয়াত ঘটিব। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰথম নিৰ্বাচনী সভা, সেই নিৰ্বাচনী সভাখনৰ পৰা এটা ৰাইজলৈ মেছেজ যাব গোটেই অসমলৈ, আৰু বাকী সমষ্টিবিলাকতো ইয়াৰ প্ৰভাৱ পৰিব। আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 10খনতকৈ অধিক আসন লাভ কৰিব।